নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ কুৱেশ্যন পেপাৰক লৈ উত্তাল সমগ্ৰ ৰাজ্য মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে এতিয়া সামাজিক মাধ্যম যোগে উত্থাপন কৰিছে গ্ৰেছ মাৰ্কৰ প্ৰসংগ 15 পৰা 20 মাৰ্ক এক্সট্ৰা ৰূপে দিব লাগে সমাজ বিজ্ঞানৰ পৰীক্ষাত এই দাবী উত্থাপন কৰিছে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলে মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলে সামাজিক মাধ্যম যোগে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সেবাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যম যোগে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বিৰুদ্ধেও প্ৰতিবাদী কাৰ্যসূচী লৈছে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত আহি মেট্ৰিকৰ ছ'চিয়েল সায়েন্স এক্সামৰ কুৱেশ্যন পেপাৰক লৈ মন্তব্য কৰি কৈছিল যে ছাত্ৰ-ছাত্ৰীসকলৰ ভাৰতৰ যি ধৰ্মীয় নিৰপেক্ষতা আছে সেই ধৰ্মীয় নিৰপেক্ষতাৰ ওপৰত ধাৰণা আছে নে নাই তাক পৰীক্ষা কৰিবলৈ হেনো সেবাই এনে ধৰণৰ কুৱেশ্যন পেপাৰ কাটিছিল আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে কিয়নো শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ যুক্তি ভিত্তিহীন বুলি আখ্যা দিছে শিক্ষাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যোৱাকালি যি সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছৰে পৰা বিতৰ্ক এতিয়াও অব্যাহত আছে অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানে এতিয়া বাতৰি সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰক লৈ মেট্ৰিকৰ যি সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰটো 63 পৃষ্ঠাৰ কুৱেশ্যন পেপাৰ আছিল আৰু সেই 63 পৃষ্ঠাৰ কুৱেশ্যন পেপাৰ সন্দৰ্ভতো শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰি কৈছিল যে 63 পৃষ্ঠাৰ কুৱেশ্যন পেপাৰ বাবে 15 মিনিট আগত ছাত্ৰ-ছাত্ৰীসকলক কুৱেশ্যন পেপাৰ দিয়া হৈছিল যাতে ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু গ্ৰেছ মাৰ্ক সন্দৰ্ভতো ৰণোজ পেগুৱে কৈছিল যে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক নিদিয়ে আৰু ৰণোজ পেগুৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলে সামাজিক মাধ্যম যোগে টুইটাৰ ফেচবুক ইউটিউব আদি সামাজিক মাধ্যমৰ প্লেটফৰ্ম যোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ আহ্বান জনাইছে যাতে তেওঁলোকক এক্সট্ৰা মাৰ্ক দিয়া হয় ছ'চিয়েল সায়েন্স এক্সামত কিয়নো ছ'চিয়েল সায়েন্স এক্সাম প্ৰায় সকল ষ্টুডেণ্টছৰে বেয়া হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে যি ধৰণৰ মন্তব্য কৰিছে সেই ধৰণৰ মন্তব্য যাতে নকৰে তাৰ বাবে আহ্বান জনাইছে মুঠতে মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ কুৱেশ্যন পেপাৰত এতিয়া 15 পৰা 20 মাৰ্ক এক্সট্ৰা ৰূপে দাবী উত্থাপন কৰিছে মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীসকলে যিকোনো প্ৰকাৰে তেওঁলোকক এই মাৰ্ক দিবই লাগিব বুলি উল্লেখ কৰিছে মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ খুব জ্বলিছে সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত এতিয়া মেট্ৰিক পৰীক্ষাৰ্থীৰ খুব দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিবাদ কৰিছে মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি যি মন্তব্য কৰিছে সেই মন্তব্যৰ পিছতে এতিয়া আৰু অধিক অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত শিক্ষামন্ত্ৰীৰ পৰা হয়তো তেওঁলোকে এনেধৰণৰ মন্তব্য আশা কৰা নাছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান আছে নে নাই তাক হেনো পৰীক্ষা কৰিবলৈ এনেধৰণৰ কুৱেশ্যন পেপাৰ দিছিল UPSC NEET JEE পৰীক্ষাৰ নিচিনা কুৱেশ্যন পেপাৰ এইবাৰ মেট্ৰিকৰ সমাজ বিজ্ঞান পৰীক্ষাত দিয়া হ'ল তাৰ পিছতেই বিতৰ্ক অব্যাহত আছে অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানে এতিয়া বাতৰি সম্প্ৰচাৰ কৰি আছে মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ কুৱেশ্যন পেপাৰক লৈ ছাত্ৰ-ছাত্ৰীসকলেও সামাজিক মাধ্যম যোগে মেট্ৰিকৰ সমাজ বিজ্ঞান পৰীক্ষাত 20 পৰা 15 মাৰ্ক দিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু সেবাক